আমাৰ পতাকা আমাৰ গৌৰৱ। আজি ৭৯তম স্বাধীনতা দিৱস আৰু আমাৰ পতাকাখন আকাশত এনেকে উৰিছে আৰু আমাৰ কিছু আই মাতৃসকলে এনেকে কান্দিছে। কিয় কান্দিছে জানেনে? নিশ্চয় জানিবলৈ মন গৈছে। কাৰণ প্ৰশাসনে এইসকল আই মাতৃৰ ঘৰ দুৱাৰ বুলডোজাৰেৰে ভাঙি দিছে আৰু কিছু সহানুভূতিশীল ব্যক্তিয়ে বা সংগঠনে তেওঁলোকে এনেকেই এইসকল আই মাতৃক বা উচ্ছেদিতক সহায় কৰিছে। এই দৃশ্য হৈছে আমাৰ নামনি অসমৰ গোৱালপাৰা জিলাৰ হাছিলা বিলত। আপোনালোক সকলোৱে জানে বিগত প্ৰায় এমাহমান আগতে এইসকল ব্যক্তিক বা এইসকল নাগৰিকক প্ৰশাসনে বুলডোজাৰেৰে ঘৰ দুৱাৰ ভাঙি দিয়াৰ ফলত তেওঁলোকে এনেকৈ তিৰফালৰ তলত বিগত প্ৰায় এমাহৰ পৰা জীৱন যাপন কৰি আছে। আপোনালোকে নিশ্চয় দেখিছে স্ক্ৰীণত যে শাৰী শাৰীকৈ তিৰফলৰ ছাউনিৰ তলত তেওঁলোকে জীৱন যাপন কৰিবলগীয়া হৈছে। আজি স্বাধীনতা দিৱস, তেওঁলোকে নাগৰিকৰ যি দায়িত্ব বা কৰ্তব্য, সেই কৰ্তব্য কিন্তু তেওঁলোকে সেই উচ্ছেদিত এলেকাৰ পৰাই তেওঁলোকে পালন কৰিছে। আৰু আজি গৌৰৱোজ্জ্বল ৭৯তম স্বাধীনতা দিৱস তেওঁলোকে পাহৰি যোৱা নাই। বুকুত বেদনা লৈ মৰ্মান্তিক যি উচ্ছেদৰ বলি হোৱাৰ পিছতো তেওঁলোকে কিন্তু এনেকৈ আজি পতাকা উত্তোলন কৰিবলৈ কৰা দেখা গ'ল। যি উচ্ছেদিত এলেকা, সেই উচ্ছেদিত এলেকাৰ নাগৰিকসকলে এনেকৈ আজি পতাকা উত্তোলন কৰিলে। আজি ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আজিৰ এই হাছিলা বিলৰ উচ্ছেদিত নাগৰিকৰ অস্থায়ী যিটো শিবিৰ, যিসকলে টাৰ্পলিনৰ তলত যোৱা প্ৰায় এমাহ ধৰি অতিবাহিত কৰি আছে, জীৱন কটাই আছে, উপস্থিত আমাৰ হতভাগা নাগৰিকসকল, আপোনালোক আটাইকে স্বাধীনতা দিৱসৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে ইমান অত্যাচাৰিত হৈ অৱহেলিত হোৱাৰ পিছতো যে স্বাধীনতা দিৱসৰ যিটো গৌৰৱ আপোনালোকে অনুভৱ কৰিব পাৰিছে, আপোনালোকে আপোনালোকৰ প্ৰচেষ্টাত এই স্বাধীনতা দিৱস উদযাপন কৰিবলৈ এই আয়োজন কৰিছে, যাৰ কাৰণে আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বুকুত অজস্ৰ বেদনা, দুখ, কষ্টৰ মাজতো এইসকল নাগৰিকে কিন্তু স্বাধীনতা দিৱসৰ কথা পাহৰি যোৱা নাই। আজি স্বতঃস্ফূৰ্তভাৱে সেই উচ্ছেদিত ব্যক্তিসকলে এনেকেই উচ্ছেদৰ পিছতো তেওঁলোকে সেই ছাউনিৰ তলৰ পৰাই এনেকৈ আজি ৭৯তম স্বাধীনতা দিৱস পালন কৰিলে, পতাকা উত্তোলন কৰিলে, সাজি কাচি ওলাই আহিছে সকলোৱে। তিৰফলৰ ছাউনিৰ তলৰ পৰাই তেওঁলোকে আহি পেলাই এনেকৈ সেই উচ্ছেদিত এলেকাত পতাকা উত্তোলন কৰিলে আৰু আমাৰ পতাকাখন এনেকৈ বতাহত ইমান ধুনীয়াকৈ উৰিছে, দেখিলে মনটো আপ্লুত হৈ যায়।